গুড মৰ্ণিং এভৰিৱান। আজি আমি খোৱাৰ কথা পাতিম। খোৱাৰ কথা মানে এনেকুৱা যে ভাত দালি ভাজি মাছ মাংস চব খালে খোৱাৰ কিমান সময় পাছত আপোনালোকৰ ভোক লাগে। যদি আপোনালোকৰ সোনকালে ভোক লাগে, ধৰক 2-3 ঘণ্টাৰ ভিতৰত ভোক লাগিলে আকৌ আপোনালোকে খোৱা আৰম্ভ কৰিলে বেলেগ কিবা কিবি বস্তু, তেতিয়াহ'লে মানে আপোনালোকৰ খোৱা পেটাৰ্ণটো ভুল হৈছে। সেইকাৰণে আমি আজি পাতিম যে আমি খাম একেখিনি বস্তুৱেই, কিন্তু পেটাৰ্ণটো অকণমান চেঞ্জ কৰিম আৰু চেঞ্জ কৰি পেলাই আমি গম পাম যে আমি কেনেধৰণে খালে আমাৰ যে সোনকালে ভোক লাগে সেই অভ্যাসটো নাইকিয়া হৈ যাব। আৰু সেইটোৱে আপোনাৰ কি ফাইদা কৰিব গম পায়নে? আপোনালোকৰ বেছি খোৱাৰ পৰা আপোনালোকক ৰক্ষা কৰিব আৰু আপোনালোকৰ যি ডায়েবেটিছ হোৱাৰ লক্ষণ থাকে সেই লক্ষণটো নাইকিয়া হৈ যাব। গতিকে অকণমান খোৱাৰ পেটাৰ্ণটো চেঞ্জ কৰাৰ বিষয়ে আমি অকণমান পাতিম। আমি যদি ভাত লৈছোঁ, দালি লৈছোঁ, মাছ মাংস চালাড এনেধৰণে লৈছোঁ, তেতিয়াহ'লে আমি প্ৰথমতে কোনটো খাম বাৰু? আমি সকলোৱে দেখোঁ যে আমি প্ৰথমতে ভাতকেইটাই খাওঁ, কিন্তু একচুৱেলি সেইটো নহয়। আমি প্ৰথমতে কি খাব লাগে জানেনে? আপোনালোকে যদি চালাড লৈছে, চালাডত 1 চামুচ ভিনেগাৰ মিলাই লওক নেমু টেঙাৰ জেগাত, আৰু চালাডখিনি খোৱা আৰম্ভ কৰক। গোটেইখিনি চালাড খাব নালাগে, ধৰক অলপমান খাই লওক। তাৰপিছত আপোনালোকে যদি মাছ মাংস লৈছে, তাৰে 2 টুকুৰমান মাছ মাংস খাই দিয়ক। যদি মাছ 2টা লৈছে 2টা খাই দিয়ক, অলপমান খাই দিয়ক মুঠতে, আৰু মাংসও তেনেকৈ 2 টুকুৰমান খাই দিয়ক। তাৰপিছত আপোনালোকে কি খাব? যদি ভাজিত তেল দি পেলাই ভাজি বনাইছে, তেতিয়াহ'লে সেই তেল দিয়া ভাজিখিনি অলপমান খাই দিয়ক। তাৰপিছত আপোনালোকে যেনেধৰণে ৰেগুলাৰলি খায় ভাত, তেনেধৰণে খাওক। আৰু আপোনালোকে চাব, এনেধৰণে যদি খোৱাৰ পেটাৰ্ণটো আপোনালোকে চেঞ্জ কৰে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব জানে? আপোনালোকৰ যে মাজে মাজে খাই থকাৰ যে টেণ্ডেঞ্চি এটা আহে, যে মই চাহ খালোঁ, চাহৰ লগত বিস্কুট খালোঁ, নাইবা অলপ দেৰি মূৰত মই আকৌ আইচক্ৰীম খালোঁ, এনেকুৱা ধৰণৰ টেণ্ডেঞ্চি এটা আহি থাকে যে সেই টেণ্ডেঞ্চিটো নাইকিয়া হৈ যাব এনেকৈ ধৰণৰ যদি খায়। মানে মই কোৱাৰ কথাটো এনেকুৱা যে যদি আপোনালোকে খোৱা পেটাৰ্ণটো চেঞ্জ কৰে, আপোনালোকৰ খুব ঘনাই ভোক লগাৰ যিটো অভ্যাস সেইটো নাইকিয়া হৈ যাব। তাৰ কাৰণে আপোনালোকে পেটাৰ্ণটোত কেনেকৈ ৰাখিব? প্ৰথমতে আপোনালোকে চালাড খাব, চালাডত 1 চামুচ ভিনেগাৰ দি ল'ব। তাৰপিছত যদি আপোনালোকে চব্জি লৈছে, চব্জিখিনি বেছিকৈ ভাজি নল'ব, অলপমান বইল কৰি পেলাই সেইখিনি চব্জি প্ৰথম খাবৰ কাৰণে বনাই লওক আৰু সেইখিনি খাওক। তাৰপিছত আপোনালোকে প্ৰ'টিন খাওক, তাৰপিছত আপোনালোকে চৰ্বি খাওক, তাৰপিছত আপোনালোকে কাৰ্বহাইড্ৰেট খাওক। আৰু এনেকৈ যদি খায়, তেতিয়াহ'লে আপোনালোকে কি হৈ থাকিব? খুব ধুনীয়া হৈ থাকিব আৰু আপোনালোক ফিট হৈ থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।